পোনপ্ৰথমে মই আজি 23 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে সকলোকে মই আৰু সম্পাদক মহোদয় আৰু বিজ্ঞান মঞ্চৰ লগত জড়িত যিসকল ব্যক্তিয়ে মোক এজন সবল ব্যক্তি বুলি ভাবিছে আজি আপোনালোকৰ এই বহনক্ষম আৰু পাৰিপাৰ্শ্বিক সমস্যাৰ ওপৰত কিছু জ্ঞান আপোনালোকক দিবলৈ আছে। মই জ্ঞান দিবলৈ অহা নাই, আপোনালোক সকলো ইয়াতে জ্ঞানী ব্যক্তি বহি আছে। মোৰ ছাৰ কলিলুৰ ৰহমান ছাৰ ইয়াতে বহি আছে, আজি বহু দিনৰ মই লগ পাইছোঁ। কালী প্ৰসাদ শৰ্মা ছাৰ আছে, গতিকে মই তেওঁলোকক আগত মই কি আপোনালোকৰ আগত জ্ঞান বা কি আলোচনা মই ভাবি পোৱা নাই। তথাপি মোৰ যিখিনি আজি প্ৰায় 20 বছৰ ধৰি শিক্ষকতা আৰু মোৰ গৱেষণাৰ ওপৰত নিৰ্ভৰ কৰি যিখিনি মই জ্ঞান অৰ্জন কৰিছোঁ তাৰ ভিতৰত অলপমান কথা আপোনালোকৰ লগত আলোচনা কৰিম। আৰু ইতিমধ্যে এজন ছাৰে কৈছে নীল বৰৰ কথা আছে। নীল বৰৰ এটা মোৰ ঘটনা খুব মনত পৰে। নীল বৰৰ এজন গায়ক আছিল এলেন বৰ, তেওঁ মেথমেটিচিয়ান আছিলে আৰু তেওঁলোকৰ দুজনৰ মাজত সদায় এটা কাজিয়া হয়। নীল বৰৰ লেকচাৰ কোনো বুজি নাপায়, তেওঁ যেতিয়া এটা সামাজিক লেকচাৰ দিব যায় তেতিয়া কোনো বুজি নাপায়, সকলো মানুহ বৰ হৈ বহি থাকে। আৰু কিন্তু তেওঁৰ ভায়েকৰ কথাবিলাক একদম লেকচাৰ হ'লে মানে তেওঁৰ ভায়েকে যেতিয়া লেকচাৰ দিয়ে একদম হাউচফুল হৈ থাকে। তেতিয়া এদিন নীল বৰে আহি তেওঁৰ ভায়েকক বুজিলে যে তোতকৈতো মই বেছি ফেমাছ এজ এ চাইণ্টিষ্ট, কিন্তু মোৰ যেতিয়া বক্তৃতা দিওঁ তেতিয়া মানুহ নাথাকে আৰু তই বক্তৃতা দিলে ইমান মানুহ কিয় বেছি। সি কৈছে তই সদায় নতুন কথা কওঁ আৰু মই সদায় মানুহে জানা কথাবিলাকে কৈ থাকে। তোৰ কথা তই সদায় নতুন কথা কোৱা কাৰণে মানুহে বুজি নাপায়, সেইকাৰণে বৰ হৈ গুচি যায়। আৰু মই মানুহে জানা কথাবিলাকে কৈ থাকোঁতে মানুহে মোৰ কথাবিলাক বুজি থাকে। গতিকে আজিও মই আপোনালোকে নাজানা কথা নকওঁ, অলপ জানা কথাই কওঁ, যাতে আপোনালোক ইয়াৰ পৰা ওলাই নাযায়। আৰু এটা কথা ভাল লাগিছে কি আমিও বহুতখিনি চেমিনাৰ পাতো আমাৰ ইউনিভাৰ্চিটি, কিন্তু এনেকুৱা এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰাটো বৰ টান কথা হয়। কিহৰ কাৰণে হয় কি সকলোৱে নিজকে বৰ উচ্চ বুলিয়ে ভাবে, কুচুমনীয়ানো কি ক'ব, অমুকেনো কি ক'ব, গতিকে তেওঁ নিজৰখিনি কৈ গুচি যায়। গতিকে আপোনালোক ইয়াতে অলপ সময় থাকিলে মই খুবেই আনন্দিত হওঁ। আৰু এটা ভাল লাগিছে যে ইয়াত মই যিমান ময়ো আছিলো তেজপুৰ শাখাৰ ইউৰা মঞ্চৰ লগত আজি প্ৰায় 7 বছৰ ধৰি জড়িত হৈ আছো। আৰু ইউৰা মঞ্চৰ প্ৰত্যেকজন মানুহকে ভাল লাগে, তেওঁলোকে জ্যেষ্ঠ ব্যক্তি যদি তেওঁলোকে সমাজখনৰ কাৰণে সদায় আগবাঢ়ি আহিছে, কিছুমান চাইণ্টিফিক ৱেত কাম কৰিবলৈ বিচাৰি আছে। আৰু জ্যেষ্ঠ ব্যক্তিখিনিক এইকাৰণে ভাল লাগে যে দেট ইজ এ ওৱান এক্সাম্পল অফ ছাষ্টেইনেবিলিটি। কাৰণ আজিকালি বয়স হৈ লোৱাৰ বাবে ছাষ্টেইন হৈ থকাটো এটা ডাঙৰ চেলেঞ্জ হৈ গৈছে। চ' দেট ইজ এ গুড এক্সাম্পল অফ ছাষ্টেইনেবিলিটি কনচেপ্ট ইন ইউৰা মঞ্চ। গতিকে মই বেছি আৰু দীঘলীয়া নকৰি মই যিটো আজি বিষয়ে কৈছে তাৰ বিষয়ে কওঁ। এতিয়া আমি প্ৰথম মই সংজ্ঞাৰ পৰাই আৰম্ভ কৰিছো। আচলতে আমি ছাষ্টেইনেবিলিটি বুলিলে কি বুজো, বহনক্ষম মানে। আৰু বহুতে ভাবে যে ছাষ্টেইনেবিলিটি মানে ধৰক আমাৰ যিটো এনভাইৰনমেণ্ট বা পৰিৱেশটোক আমি কেনেকৈ প্ৰটেক্ট কৰি ৰাখিব পাৰিম বা কেনেকৈ কি কৰি ৰাখিব পাৰিম, সেইটো ওপৰতে বেছিভাগে ভাবে যে ছাষ্টেইনেবিলিটি মানে তেনেকুৱা। কিন্তু আচলতে ছাষ্টেইনেবিলিটিৰ মেইন উদ্দেশ্যটো বা যি মেইন কথাটো হৈছে আচলতে আমি আগন্তুক নৱপ্ৰজন্মক আমি এখন কেনেকুৱা পৃথিৱী দি যাব পাৰিম। মেইন উদ্দেশ্যটো হৈছে তেনেকুৱা যে আমি আপোনালোকক সেইকাৰণে মই সহস্ৰ প্ৰণাম জনাইছো এইকাৰণে যে আপোনালোকে যে, কাৰণ আমি জানো মই আৰু খুব বেছি 20 বছৰ থাকিম, আপুনি জানে আৰু খুব বেছি কিমান বছৰ থাকিব, কিন্তু আমি যদি এইখিনি চাইণ্টিফিক ৱেত এখন সমাজখন গঢ় লৈ দিব পাৰো তেতিয়াহ'লে আমাৰ নিউ জেনেৰেশ্যনটোৱে এখন ভাল সমাজ এখন পাব। আৰু সেইটোৱে হৈছে আমাৰ এটা অন্ধবিশ্বাস কেনেকে দূৰ কৰিম বা আমাৰ পাৰিপাৰ্শ্বিক দিশত আমি কেনেকে কি ব্যৱস্থা ল'লে আমাৰ আগন্তুক প্ৰজন্মই কেনেকে এখন ভাল সমাজত জীয়াই থাকিব পাৰিব। আৰু সেই উদ্দেশ্যটো লৈয়ে আচলতে এই সংজ্ঞাটো দিছিলে, যিটো কৈছে যে আমি আগন্তুক এখন পৃথিৱী কেনেকে গঢ় দিব পাৰিম। এই ইকনমিক ডেভেলপমেণ্টে হওক, পাৰিপাৰ্শ্বিক ডেভেলপমেণ্টে হওক বা সমাজ এখন কেনেকে গঢ় দিব পাৰিম, এই উদ্দেশ্যত লৈয়ে আচলতে ছাষ্টেইনেবিলিটি কৈছে যে ভৱিষ্যত প্ৰজন্মসমূহে নিজৰ প্ৰয়োজন পূৰণ কৰাৰ ক্ষমতা ক্ষতি যাতে নকৰে। আমি এনেকুৱা এখন ছ'চাইটি ডেভেলপ কৰি থৈ যাব নালাগে যাতে আমাৰ নতুন প্ৰজন্মই প্ৰত্যেকটো দিশতে কিছুমান প্ৰব্লেম পায়। এতিয়া এনেকুৱা হৈ আহি আছে, আমাৰ যি ধৰণে বিল্ডিং বনি আছে, যি ধৰণে বাহিৰ কনষ্ট্ৰাকশ্যন বিলাক বনি আহিছে, আমাৰ লাহে লাহে
সকলো জায়গাত পানীৰ অভাৱ হৈছে, বায়ু প্ৰদূষণ হৈছে। গতিকে এনেকে যদি এই সমাজখন এনেকে আগবাঢ়ি যায় তেতিয়াহ'লে আমাৰ নতুন প্ৰজন্মই কেনেকে জীয়াই থাকিব সেইটো আমি চিন্তা কৰা কেতিয়াই টাইম নাই। গতিকে সেইটোৰ কাৰণে আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট খুবেই দৰকাৰী। এতিয়া আমি যদি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ হিষ্ট্ৰী বুলি কওঁ বা কেনেকৈ আহিছে, ছাষ্টেইনেবল ডেভেলপমেণ্টটো যদিও এতিয়া আমি মানুহৰ মাজত প্ৰচাৰ হৈ আছে, কিন্তু এইটো আজি নহয়। আজি প্ৰায় 1972 চনৰ সময়তে আমাৰ ঠিক ভাৰত স্বাধীন হোৱাৰ প্ৰায় 20 মুহূৰ্তৰ পৰাই ধৰক আমাৰ কি হৈছে এই ছাষ্টেইনেবল ডেভেলপমেণ্টৰ পৰা ডেভেলপমেণ্ট কনচেপ্টটো আহি আছে। আৰু আমি যদি প্লাষ্টিকৰ কথা কওঁ, আমি কৈছোঁ যে আমি প্লাষ্টিক নিবাৰণ কৰিব লাগে, প্লাষ্টিক ব্যৱহাৰ কৰিব লাগে। এতিয়া প্লাষ্টিক প্ৰায় 1907 চন মানতে আপোনাৰ বেকেলাইটে তেওঁ আৱিষ্কাৰ কৰিছে। আৰু সেই সময়ত কিন্তু আমাৰ যেতিয়া স্বাধীন হৈছিলে, কিন্তু নেহৰুৱে কিন্তু প্লাষ্টিক ভাৰতত আনিব লাগে বুলি তেওঁ কিন্তু সদায় এটা বাধা দি আছিলে। তেওঁ সদায় নিউক্লিয়াৰ এনাৰ্জিৰ প্ৰতি তেওঁ ধাউতি মেলিছিলে। কিন্তু কিছুমান ক্ষেত্ৰৰ কিছুমান কথা ভাবি প্লাষ্টিকটো আমাৰ ভাৰতবৰ্ষলৈ আহি গ'ল। এতিয়া 1907 চনত প্লাষ্টিক আহিলে, কিন্তু তাৰ পিছত যেতিয়া প্লাষ্টিকৰ কথা মানুহে বুজিবলৈ আৰম্ভ কৰিলে বা এনভাইৰনমেণ্টেলৰ কথাবিলাক বুজিব আৰম্ভ কৰিলে, তেতিয়া 1972 চনৰ পৰা বহু ধৰণৰ কিছুমান কমিটি বনোৱা হ'ল। আৰু তাৰ ফলত কিছুমান আজি গৈ আমি এটা ছাষ্টেইনেবল ডেভেলপমেণ্ট ছ'চাইটি বা কিছুমান সামিট হয়, আমাৰ আগন্তুক পৃথিৱীখন কেনেকৈ আগবঢ়াই নিব পাৰিম, এই তেনেকৈ এটা ডেভেলপমেণ্ট আমাৰ প্ৰায় 1972 চনৰ মানৰ পৰাই আৰম্ভ হৈছে। আৰু এইটো হৈছে কেনেকৈ আহি আমি 2015 মানতহে আচলতে আমি বা ডিমাণ্ড আগতে আমি আচলতে আমাৰ যদি ভাৰতবৰ্ষখন চাওঁ, ভাৰতবৰ্ষখন আগতে ইমান লেতেৰা হৈ থকা নাছিল। এতিয়া মই নিজে দেখিছোঁ, মই যেতিয়া সৰুতে আছিলোঁ তেতিয়া মই প্লাষ্টিক, আমাৰ বিয়া বাৰুত আমি প্লাষ্টিক পাত্ৰত আমাৰ ভাত দি দিছিলে। আগতে আমি ধূনা বুলি কওঁ, আমাৰ দৰঙীয়া ধূনা বুলি কওঁ, কলপাতৰ বস্তু। কলপাতত কালি আমি চিৰা দৈ খাইছিলোঁ, কলপাতত ভোজ খাইছিলোঁ। আজিকালি কলপাতত ভোজ খোৱা চিষ্টেমটো নাই। কলপাতত ভোজ খালে কেতিয়াও আমাৰ এনভাইৰনমেণ্টেল ডেমেজ নহয়, কিন্তু আজিকালি এটা সফিষ্টিকেশ্যন আহিছে। প্লাষ্টিকৰ গ্লাছ হ'ব লাগিব, প্লাষ্টিকৰ পেপাৰ হ'ব লাগিব, চবখিনি প্লাষ্টিকৰ আহিব। গতিকে তেতিয়া আমাৰ ইমান এনভাইৰনমেণ্টেলৰ কনচেপ্টটো নাছিলে। তেতিয়া আছিলে আমাৰ পভাৰ্টি আছিলে, আমাৰ ভাৰতবৰ্ষত দুখীয়া আছিলে, মানুহ পভাৰ্টি লাইনৰ বহুত ছাবপ্ৰেছ হৈ আছিলে। তেতিয়া আমাৰ দৰিদ্ৰতাৰ পৰা আগবাঢ়ি আহিব পৰা আমাৰ জ্ঞানবিলাক তাৰ পিনে আছিলে, বা শিক্ষাত কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ তেনে ক্ষেত্ৰত আমাৰ বেছি গুৰুত্ব দিয়া হৈছে। কিন্তু লাহে লাহে যেতিয়া চাইণ্টিফিকেলি বা মেকানিকেলি আমাৰ ছ'চাইটিখন বেছি ডেভেলপ হৈ গ'ল, তেতিয়া মানুহে বুজিলে যে নহয়, অকল পভাৰ্টি বা আমাৰ শিক্ষা বা এইবিলাকৰ ক্ষেত্ৰতে গুৰুত্ব দিলে নহ'ব, আমাৰ নিজৰ পাৰিপাৰ্শ্বিকটো চাব লাগিব। আৰু লাহে লাহে তেতিয়া কি হ'ল, তেতিয়া আমি বুজি পোৱা হ'লো যে ছাষ্টেইনেবিলিটি বা এনভাইৰনমেণ্টেল কনচেপ্টটো বা আমাৰ পাৰিপাৰ্শ্বিক দিশত আমি কেনেকৈ চাব লাগে। আৰু এইখিনি ক্ষেত্ৰত আমি যদি চাওঁ, তেতিয়া আহি আমি 2015 মানত আমি প্ৰায় 17টা মান উদ্দেশ্য লৈ ছাষ্টেইনেবল গ'ল বুলি যিটো আমি কওঁ আজি, সেই 17টা ছাষ্টেইনেবল গ'লৰ আমি উপনীত হৈছোঁ। আৰু এই ছাষ্টেইনেবল এতিয়া যদি আমি কওঁ ছাষ্টেইনেবলৰ কথা, তাৰমানে আমি 1987 চনত এটা ৱৰ্ল্ড কমিশ্যন অন এনভাইৰনমেণ্ট ডেভেলপমেণ্ট বুলি এটা কমিশ্যন এটা আমাৰ কৰা হৈছিলে। আৰু তাতে আছিলে বিশ্বজুৰি বহুতো গুৰুত্বপূৰ্ণ দিশত আমাৰ বহনক্ষম আৰু ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথাৰ উদ্দেশ্য লৈ এটা কমিশ্যন কৰা হৈছে। আৰু ইয়াৰ উদ্দেশ্য এইটোৱেই যে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা, আৰু দ্বিতীয়টো হৈছে কি বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ কৰি ভৱিষ্যত প্ৰজন্মৰ পৰিৱেশ নষ্ট কৰা। এইটো হৈছে মেইন উদ্দেশ্য আমাৰ বহনক্ষম উন্নয়ন। মানে আমি এনেকুৱা ডেভেলপমেণ্ট কৰিব নালাগে যিটোৰ কাৰণে আমাৰ আগন্তুক যিটো নৱপ্ৰজন্ম আহে সিহঁতে যাতে আমাৰ গালি পাৰি নাথাকে যে আমাৰ দেউতা মায়ে আচলতে কি দি থৈ গ'ল, আমি এখন কি ছ'চাইটি দি থৈ গ'ল। সেনেকুৱা এখন আমি ছ'চাইটি আচলতে আমাৰ নতুন প্ৰজন্মক কেতিয়াও দি যাব নালাগে। নেক্সট যদি কওঁ, এতিয়া ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি ক'লে তাত তিনিটা, এটা হৈছে পৰিৱেশ, এটা হৈছে সমাজ আৰু এটা হৈছে অৰ্থনীতি। এই তিনিটা আমি মই যি কৈ আছো যে এখন সমাজ ইকনমি যদি তাৰ গ্ৰ'থ হয়, সমাজখন কেতিয়াও গ্ৰ' হ'ব নোৱাৰে। অৰ্থনীতি যদি আমি দুখীয়া হৈ থাকোঁ অৰ্থনীতি হিচাপে, তেতিয়া এখন দেশ কেতিয়াও এখন অৰ্থনৈতিক হিচাপে আগবাঢ়িবই। আৰু অৰ্থনৈতিক হিচাপে তাক যেতিয়া আমি আগবাঢ়িম তাৰ লগত আমি পৰিৱেশটো চাব লাগিব। এতিয়া আমি ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থ বুলি কওঁ,
ইন্ডাষ্ট্ৰিয়েল গ্ৰোথ মানে এইটো নহয় যে আমি পৰিৱেশ বিনষ্ট কৰোঁ আমি ইন্ডাষ্ট্ৰি গ্ৰোথ কৰিলে ইকনমিক ডেভেলপমেণ্ট হ'ব কিন্তু সেই ইকনমিক ডেভেলপমেণ্টটো কৰোঁতে আমি পৰিৱেশটো চাব লাগিব যে আমাৰ পাৰিপাৰ্শ্বিক পৰিৱেশটো আমি বিনষ্ট কৰিছোঁ গতিকে আমাৰ ইয়াত প্ৰব্লেমটো কি হয় আমি যেতিয়া ইন্ডাষ্ট্ৰি এটা কৰোঁ বা যদি আমি কিবা লেবৰেটৰী এটা কৰোঁ আমি এই পানীত থকা মাছখিনি কি হ'ব কাৰণ আমি আৱৰ্জনাখিনি প্ৰায় ব্ৰহ্মপুত্ৰ নহ'লে ওচৰে পাজৰে নদী নহ'লে নৰ্দমাত পেলাইছোঁ কিন্তু তাত থকা জীৱ বীজাণুৰ খিনিয়ে কেনেকৈ জীয়াই থাকিব এই কথাটো আমাৰ বহুতেই নাজানো কাৰণ আমাক লাগে ফাৰ্ষ্ট লাইফ আমি আজি বিচাৰিলোঁ কালিয়ে লাগিব কিন্তু সেই বস্তুটো আমি বিচাৰিলে নহ'ব আৰু সেই দিনটোৰ কাৰণে আচলতে এই কনচেপ্টবিলাক ব্যৱহাৰ হৈছে যে আমি সমাজ এখন গঢ় দিব লাগিব হয় সমাজ এখন আমি অৰ্থনৈতিক হিচাপে আগবঢ়াই লৈ যাব লাগিব তাৰ লগত আমি আমাৰ পৰিৱেশটো বিনষ্ট হ'বলৈ দিব নোৱাৰোঁ আৰু তাৰ কাৰণে আমাৰ নিচিনা কিছুমান মানুহ সদায় যদি আগবাঢ়ি থাকোঁ যে এইখিনি কথাত আমি আগবাঢ়ি যাব লাগিব তেতিয়াহে আমাৰ সমাজখনক আচলতে আমি ভালদৰে গঢ় দিব এতিয়া মই যদি কৈ আছোঁ যে ছাষ্টেইনেবল গ'ল বুলি ক'লে আমাৰ এই ১৭টা ছাষ্টেইনেবল গ'ল আছে য'ত আমাৰ কোৱা হৈছে যে ন' পভাৰ্টি এইটো ইণ্ডিয়াত খুবেই জৰুৰী ন' পভাৰ্টি আমাৰ এতিয়াও বহুখিনি মানুহ আছে যিয়ে দৰিদ্ৰতাৰ লাইনৰ তলত জীয়াই আছে বহুতে মানুহে খাব নোপোৱাকৈ এতিয়াও দৰিদ্ৰ হিচাপে জীয়াই আছে এইটো জিৰ' হাংগাৰ বহুতো আমাৰ বাংলাদেশৰ যদি কথা কওঁ তাত বহুতো মানুহে খাব নোপাই জীয়াই থাকে তাৰ কাৰণে ইলিগেল মাইগ্ৰেশ্যন যিটো কওঁ ইলিগেল মাইগ্ৰেশ্যন অকল আমি বাংলাদেশত ক'লেই নহ'ব এনেকুৱা বহুত মাইগ্ৰেশ্যন ইজ এ ৱৰ্ল্ড ৱাইড প্ৰব্লেম আমি যদিও অসমীয়া হিচাপে কৈ আছোঁ যে আমাৰ ইয়াত বহুতো বাংলাদেশী আহিছে কিন্তু এনেকুৱা নহয় বহু দেশতো নিগ্ৰ'বিলাক আহিছে তেওঁলোকে কেনিয়াৰ মানুহ গৈছে আপুনি যদি নাইজেৰিয়ানবিলাক চাই বা বেলেগ দেশৰ যদি ইণ্ডোনেছিয়াৰ বা আপুনি বেলেগ কিছুমান কামবোৰ আছে য'ত মানুহ দুখত খাব নোপোৱা হৈ জীয়াই আছে আৰু সেইবিলাক মানুহ মাইগ্ৰেটেড হৈ আছে যোনফালে খাব পাইছে সেইফালে আৰু এই জিৰ' পভাৰ্টিটো বা জিৰ' হাংগাৰটোক আমি দূৰ কৰাটো এটা আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কনচেপ্টতে আৰু গুড হেল্থ এণ্ড ৱেলথ আমি এতিয়াও যদি চাওঁ আমাৰ ভাৰতবৰ্ষত যিমান মানুহ কিমান ডক্টৰ নাই এতিয়াও যদি আমি ডক্টৰিষ্টটো মানুহ চাওঁ তেনেহ'লে এজন ডক্টৰৰ এগেইনষ্টে 897 ৰেচিঅ' 1:897 প্ৰায় ইণ্ডিয়া সেই ৰেচিঅ'টো তাৰমানে কি হয় সেইকাৰণে আমি এজন ছাৰ ইয়াত বহি আছে ছাৰে গম পাব যে এজন ডক্টৰৰ কাৰণে আমি কিমান ৰখি থাকিব ঘণ্টা ৰখি থাকিব লাগিব 2 ঘণ্টা তাৰমানে কি হৈছে মই কেতিয়াও ভাবোঁ যে ডক্টৰজনৰ টাইমটোহে মূল্যৱান মোৰ টাইমৰ মূল্য নাই কথাটো তেনেকুৱা মোৰ কেতিয়াও কাজিয়া লাগে ডক্টৰজনে মোক যদি ফোনত কয় আপুনি 5টাত আহিব তেওঁ আহি 7টাত আহে কয় মোৰ এটা অতি আছে এতিয়া মই দুজনমান কষ্ট কৰিলোঁ আপোনাৰ টাইমৰে মূল্য আছিলে মোৰ নাই তেতিয়া তেওঁ খং কৰে কিন্তু সেই কথাটো আমি বুজা উচিত মই বুজি পালোঁ পিছত যেতিয়া মই পৰিলোঁ তেওঁ বা কিছুমানৰ লগত মই তৰ্ক বিতৰ্কো কৰোঁ কিছুমান ক্ষেত্ৰত তৰ্ক বিতৰ্ক কৰা তেওঁৰো উপায় কাৰণ তেওঁ এজন ডক্টৰ কিছুমান গাঁৱত এজন ডক্টৰে গোটেই গাঁওখন চাব লাগে কিছুমান দেশত কিছুমান জেগা আছে য'ত এজন ডক্টৰে বহুত অপাৰেশ্যন কৰিব লাগিব বিজিও দিব লাগিব ঔষধো লিখিব লাগিব সেই মানুহজনে কেনেকৈ চাব গতিকে আমাৰ নিচিনা দেশত বা এনেকুৱা কিছুমান দেশত থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি হওক বা ডেভেলপিং কাণ্ট্ৰিবিলাকত এতিয়াও এই গুড হেল্থ এণ্ড ৱেলবিঙৰ কথাটো আমি ছাষ্টেইনেবল ডেভেলপমেণ্টত চাব লাগিব আৰু সেইকাৰণে হয়তো যদিও কিছুমানে চৰকাৰৰ ক্ৰিটিচাইজ কৰিছে হস্পিটেল আছে মেডিকেল কলেজ কৰিছে ডক্টৰ নাই কিন্তু মেডিকেল কলেজ লাগে আমাৰ নিচিনা ৰাজ্যত বা আমাৰ নিচিনা দেশত মেডিকেল কলেজ সঁচাকৈ জৰুৰী হৈ গৈছে আৰু যিহেতু টাটাই আমি দেখিছোঁ যে আমাৰ অসমত প্ৰায় 19খনতকৈও বেছি টাটা কেঞ্চাৰ হস্পিটেল খুলিছে আৰু আমি যদি কেঞ্চাৰৰ ৰিচাৰ্চ কৰি চাওঁ আমাৰ অসমত যিটো হাৰত কেঞ্চাৰ আচলতে বাঢ়িছে কেঞ্চাৰ হস্পিটেল আছে তাতকৈ বেছিহে লাভ কেতিয়াবা কম হয় কেঞ্চাৰ আচলতে অসমত কিয় ইমান বাঢ়ি গৈ আছে গতিকে সেই বিষয়ে আমি জানাটো উচিত কোৱালিটি এডুকেশ্যন আমাৰ দৰকাৰী আমি এতিয়াও আমি আচলতে ইলেকশ্যন ডিউটি আপোনালোকে হয়তো দিছে ইলেকশ্যন ডিউটি দিব গ'লে আচলতে গম পাই আছিলে আমাৰ স্কুল কলেজৰ লেভেলবিলাক কিমান আছে এতিয়া এইবাৰ মই স্কুল ইলেকশ্যন ডিউটি দিব গৈছোঁ এফালে বেৰ নাই এফালে আমি কিবাকৈ চকুলনি ইলেকশ্যন ডিউটি কৰি আহিছোঁ কিন্তু কওঁতেতো কয় গুণোৎসৱ পাতি থাকে কিন্তু আচল যিটো আমি তেতিয়া ইলেকশ্যন ডিউটি দিব গ'লেহে আচলতে গম পাওঁ যে আচলতে স্কুলবিলাকৰ লেভেল অফ এডুকেশ্যন কি হৈ আছে গতিকে তাৰ ক্ষেত্ৰতো আমি কৰিব লগা বহুতখিনি কাম আছে ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন আপোনালোক গুৱাহাটীত থকা মানুহ আপুনি পানীৰ প্ৰব্লেমটো সদায় গম পাই আছে আমি আচলতে তেজপুৰৰ পানী পাই আছোঁ বৰ্তমান কিন্তু হয়তো আৰু আগন্তুক কিছু বছৰৰ পিছত আমি পানী নোপোৱা হ'ব পানী পাম ভাল পানী নাপাম তেজপুৰ বিশ্ববিদ্যালয়ত ছাৰে জানে ছাৰ থকালৈকে পানী ভাল আছিলে ছাৰ এতিয়া কিন্তু গোটেই পানী আইৰণ
কাৰণ আমাৰ যিটো কেম্পাছ এই কেম্পাছৰ এৰিয়াত ইমান আমাৰ জনবসতি বাঢ়ি গৈছে সেই তুলনাত আমাৰ পানীৰ কোৱালিটি বেয়া হৈছে ইয়াত বহুত আইৰণ পানী খাব লগা হৈছে গতিকে ঠিক তেনেকুৱা প্ৰব্লেম আমাৰ প্ৰায়বোৰ মানুহৰ হৈছে ঠিক তেনেদৰে ক্লাইমেট একশ্যন আপোনালোকে এতিয়া গম পাইছে মই ছাৰৰ লগত এইমাত্ৰ কৈছে ছাৰে সুধিছে যে তেজপুৰত বৰষুণ নেকি মই তেজপুৰত বৰষুণ কমি গৈছে গুৱাহাটীতকৈ কমি আৰু মই যিহেতু প্ৰায় বহু জেগাত ঘূৰি থাকোঁ মই এই বস্তু মানে চাই থাকোঁ বৰষুণ ক'ত কমিছে তেজপুৰত বহুত কমিব আৰু সিফালে বহুত আমাৰ যেতিয়াই গছ গছনি কাটিব আৰম্ভ কৰিলে বা দলং বেছিকৈ বনাব আৰম্ভ কৰিলে আৰু কিছুমান কামৰ কাৰণে কি হ'ল আমাৰ এতিয়া বৰষুণৰ যদি আপুনি চাই আমাৰ ডাউন কৰিলে গতিকে ক্লাইমেট চেঞ্জটো খুব আৰু এতিয়া কৈ আছে যে ৰিচাৰ্চ ৱৰ্কে কৈ আছে যে আমাৰ যিটো নৰ্থ ইষ্টৰ যিটো ৱেডাৰ কণ্ডিশ্যন এই ৱেডাৰ কণ্ডিশ্যনটো আৰু খুব বেছি দিন নাই আপোনালোকে ঠাণ্ডা হয়তো বেলেগ ধৰণে অনুভৱ আমাৰ অসমত ঠাণ্ডাটো হয়তো বেলেগ ধৰণে আহিব গৰমটো অলপ বেলেগ ধৰণে আহিব যি ধৰণে আমাৰ প্লেট টেকটনিক্স মুভ হৈ আছে যি ধৰণে এই ক্লাইমেট চেঞ্জ এই ক্লাইমেট চেঞ্জটো ৱৰ্ল্ড ৱাইড চেঞ্জ হৈ আছে এতিয়া ইউৰোপত মোৰ ব্ৰাদাৰ ইন ল থাকে তেওঁ এইবাৰ গৰম তেওঁলোকে সহ্য কৰিব পুৰিছে আমাৰ যিটো গৰম আমাক পিঞ্চ নকৰে কিন্তু ইউৰোপৰ গৰমটো অলপ বেলেগ আপোনাৰ গা জ্বলাই দিব তেওঁ পুৰি থাকে চেকচেকাই কিন্তু সেই গৰমটো তেওঁলোকে তেওঁলোক বগা চামৰা আমি পাৰ পৰা মানুহ গৰম অলপ সহ্য কৰিব পাৰে বগা চামৰা মানুহে কিন্তু বেছি গৰম সহ্য কৰিব পাৰে তেওঁলোকৰ আৰু কষ্ট গতিকে এই ক্লাইমেট চেঞ্জটো আমাৰ গুৰুত্বপূৰ্ণ হৈ গৈছে ঠিক আৰু এইখিনি হৈছে মই এইমাত্ৰ যিখিনি ক'লো ১৫টা আমাৰ উদ্দেশ্য তাৰ লগতে আমাৰ চবতকৈ মেইন প্ৰব্লেম যিবিলাক আহি আছে এই প্ৰব্লেমটো হৈছে আমাৰ the increasing inequality among the countries requires attention. Inequality in the sense of male, female, religion, এতিয়া আমি ধৰ্মক লৈ কাজিয়া কৰিব আৰম্ভ কৰিছোঁ আচলতে বন্ধ হ'ব লাগিছিল জাতিগতক লৈ আমি আকৌ আৰম্ভ হৈছে আমি মেল ফিমেল আমাৰ এতিয়াও আমি এজন মেল ফিমেলৰ মাজত ডিছক্ৰিমিনেশ্যন আছে এইটো ইণ্ডিয়াত কেতিয়া আজিতো ৪ মাহ আমাৰ কিমান বছৰ তথাপি ইনইকুৱেলিটি ডিছক্ৰিমিনেশ্যনটো আমাৰ শেষ হোৱা এইটো এতিয়া চেলেঞ্জ হৈ পৰিছে নেক্সট চেলেঞ্জ মানে আপুনি গুৱাহাটীত থাকিলে গম নাপায় গুৱাহাটীত ল'ৰা ছোৱালীৰ পাঠ্যক্ৰম গম নাপায় কিন্তু গাঁৱৰ পিনে যাব যদি আপুনি হাৰিয়ানাৰ পিনে যায় বিহাৰৰ পিনে যায় বা কোনোবা কিছুমান ৰাজ্যৰ পিনে যদি যায় তেতিয়াহ'লে আপোনালোকে গম পাব যে what is inequality in terms of জাতি in terms of our casteism in terms of your আপোনাৰ religion male and female এইবিলাক বস্তু কেনেকৈ ধৰণে তেওঁলোকে এতিয়াও তিৰস্কাৰ কৰি আছে সেইখিনি কিন্তু আমাৰ দেশত এতিয়াও বেলেগ হৈ আছে নেক্সট হৈছে young people are more likely to be unemployed than আমাৰ নেক্সট চেলেঞ্জটো আহি আছে যে আমাৰ মানুহবিলাক শিক্ষিত হৈ আছে শিক্ষিত হাৰ হয়তো বাঢ়ি গৈ আছে কিন্তু মই ধৰক এজন মাষ্টাৰ ডিগ্ৰী লেভেলৰ চাকৰি এটা পাইছোঁ ক'বলৈ ভাল যে মই আজি 1 লাখ চাকৰি দিছোঁ আগতো মই 2 লাখ চাকৰি দিছোঁ কিন্তু কি চাকৰি মোৰ যোগ্যতা হিচাপে চাকৰি পামনে মই MSc কৰি পিয়ন হ'ম মই MSc কৰি ৰেলৱে কিবা এটা টিকেট কাউণ্টাৰত জব কৰোঁ প্ৰব্লেমটো তাত নেক্সট কথা হৈছে কি the barriers in achieving gender মই এই কথাটো ক'লোৱে গ্লোবেল আণ্ডাৰ আহি আছে আৰু দুটা প্ৰব্লেম হৈ হ'ব আমাৰ কি হৈছে অচেন এণ্ড সি আৰু এটা এইখিনি কথা মই আৰু নেক্সট কম যে আমাৰ যিবিলাক সাগৰ বা নদী মই কৈ আছো যে আমাৰ যিবিলাক আৱৰ্জনা সাগৰে কান্দে এটা মই ৰিচেণ্টলি এটা কবিতা পঢ়িছোঁ তামিল কবিতা আছে অসমীয়াত সাগৰে কিয় কান্দে কাৰণ সাগৰত ইমানেই প্লাষ্টিক কাৰণ জাহাজ বহুত চলে আপোনালোকে যায় জাহাজৰ আৱৰ্জনা গোটেইখিনি সাগৰৰ যিখিনি তাত প্ৰাণী জীয়াই আছে তেওঁলোকৰো প্ৰাণ আছে তেওঁলোকৰো অক্সিজেন লাগে ইমান যদি আৱৰ্জনা তাত পৰে তেওঁলোকে অক্সিজেন পাব আৰু এইটো যদি চাওঁ যে ocean quality 26% higher than pre-industrial time pre-industrial time কৈ এতিয়া 26% ocean water quality test কৰে লাহে লাহে আৰু কিমান জাহাজ গৈ আছে আৰু কিমান বা কি হয় সাগৰৰ পানীৰ ওপৰত সেই
যদি সেই জীৱবিলাক জীয়াই নাথাকে তেনেহ'লে কিন্তু আমাৰ জীয়াই থকা আমাৰ কাৰণেও অসুবিধা হৈছে। নেক্সট এতিয়া আমি যদি চাওঁ দুটা বস্তু হৈছে এটা অভাৰ এক্সপ্লইটেশ্যন অফ নেচাৰেল ৰিচোৰ্চ, এটা হৈছে ক্লাইমেট চেঞ্জ, স্কাৰচিটি অফ ৰিচোৰ্চেছ। এইকেইটা হৈছে অভাৰ এক্সপ্লইটেশ্যন অফ নেচাৰেল ৰিচোৰ্চ। এইটো চাওঁ decline of more than 60% of world's marine fishery. World marine fishery 60% decline. আৰু যদি আমাৰ ক্ষেত্ৰত 1 million species are on the track of extinction. या আপোনালোকে যদি দেখে এইটো ফিচাৰী কথা কৈছো ৰিসোৰ্সেস আপোনালোকে ঘনচিৰিকা আজিকালি দেখা পায় নে মানে ঘনচিৰিকা কমিছে ঘনচিৰিকা আৰু এতিয়া আপোনাৰ যদি 4G পৰা 5G মোবাইল টাৱাৰ যিমানে বাঢ়ি গৈ থাকিব এনেকুৱা চৰাইবিলাক বিলুপ্ত হ'ব কাৰণ তেওঁলোকে সেই ফ্ৰিকুৱেন্সি আমাৰ আইলা নোহোৱা হৈ গৈছে বগুন নোহোৱা হৈ গৈছে এইবিলাক নহলে কিন্তু আমাৰ বগুনেটো কিমান যাবৰ জোচৰ পায় আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ হোষ্টেল আছে আপুনি এটাও কাউৰী নেদেখে ছাৰে কব আৰু আপুনি কাউৰী দেখিছে আমাৰ তেজপুৰ কাউৰী নেদেখে এই হোষ্টেলৰ আৱৰ্জনা আছে কিয় নাহে বুজিলে বগুন মৰি গৈছে এই এক্সটিংশন হৈ আছে এইটোৰ ওপৰত আমি যদি এনেকৈ যদি দুই চালক এৰেষ্ট কৰা নাই আমালোকে দুই চালে বহুত ফাইট কৰিছে 5G টাৱাৰৰ কাৰণে এটা আৰু এটা ঘটনা হৈছে মানুহ কেনেকৈ ঠগাইছে যে যাৰ ঘৰত টাৱাৰ বহে তাক মান্থলি 30,000 টকা ৰেন্ট 25,000 টকা এতিয়া মই যদি কালি থেকে 1,000 টকা দৰমহা হয় মোৰ ঘৰত টাৱাৰ এটা বহাই দিলে মই 30,000 টকা পাম যাৰ ঘৰত টাৱাৰ বহাইছে সেই প্ৰত্যেক ঘৰতে মানুহৰ নহয় কাণৰ কেঞ্চাৰ হৈছে নহয় এটা ৰিপৰ্ট নাই গতিকে এইবিলাক এনেকে এক্সটিংশন হ'বলৈ লৈছে এনেকে আমাৰ এক্সপ্লইটেশ্যন ঠিক তেনে নেচাৰেল ৰিসোৰ্স আমাৰ বহু ধৰণৰ নেচাৰেল ৰিসোৰ্স লাহে লাহে নোহোৱা হ'ব আৰু যদি নেচাৰেল ৰিসোৰ্স নোহোৱা হয় অকল মানুহ জীয়াই থাকিলে নহ'ব আমাৰ এটা মানুহ গছ গছনি আৰু জীৱ জন্তুৰ মাজত এটা ৰিলেশ্যনশ্বিপ আছে আমি সৰুতে পঢ়িছিলোঁ এটা চেইন চিষ্টেম সৰুতে এটা চেইন চিষ্টেম পঢ়িছিলোঁ আমাৰ খাদ্য প্ৰণালীৰ লগত ডিৰেক্টলি ৰিলেটেড হৈ আছে আৰু এই চেইন চিষ্টেমটো যদি আমাৰ ব্ৰেক ডাউন হৈ যায় তাহলে আমি ভালকে চাই ঠিক তেনেদৰে মই কৈছোঁ ক্লাইমেট চেঞ্জটো আমি অনুভৱ কৰি আছো আমি এতিয়া এচিড আছো কাৰণে গম পোৱা নাই ইয়াতে এচিড ভিতৰত আছো কাৰণে বাহিৰত কি হৈছে গম পোৱা নাই কিন্তু ৰিক্সাৱালা খুলিলে গম পাব ৰিক্সাৱালা খুলিলে গম পাব সি কিমান তাপত ৰিক্সাখন চলাই আছে গতিকে সেই ক্লাইমেট চেঞ্জটো কি কৈছে আমি যিমানে এচিড কৰি আছো মইতো ঠাণ্ডাটো লৈ আছো গৰম হোৱাটো বাহিৰত গৈ আছে ন যিমান এচি চলাই থাকিম আমি ক্লাইমেটটো আচলতে ৰেষ্টৰ কৰি আছো আৰু আমি ইয়াৰ চাক কৰি আছো কুল এয়াৰটো লৈ আছো হট এয়াৰটো এৰি দিছো তাৰমানে মই মোৰ চাইডৰ গোটেই পাৰিপাৰ্শ্বিক যিটো পৰিৱেশ সেইটো মই ঘৰত লাহে লাহে গতিকে এইটো হৈছে ক্লাইমেট চেঞ্জ স্কাৰচিটি অফ ৰিচোৰ্চেছ মই কৈছোঁ যে এটা স্কাৰচিটি অফ ৰিচোৰ্চেছ চবতকৈ ডাঙৰ প্ৰব্লেম আহিব আমাৰ পানী প্ৰব্লেম আহিবই আপোনালোকে এতিয়া গম পাইছে এতিয়া হৈছে আৰু আপোনালোক আমাৰ কিমান পানীৰ প্ৰব্লেম হয় আৰু এই পানীৰ পৰা কিমান বেমাৰ হ'ব লাহে লাহে আমি গম পাইছোঁ আমি আৰ্ছেনিক খাই আছোঁ আৰ্ছেনিক আমি কেনেকৈ খাই আছোঁ আৰু কাৰণে আৰ্ছেনিক আপুনি চকুৰে দেখে আইৰণ দেখা পাব আইৰণ চকুৰে দেখা পায় পানী ৰঙা পানী ইউজ কৰিলে আৰ্ছেনিক আপুনি দেখা নাপায় লেড আপুনি দেখা নাপায় কেডমিয়াম আপুনি দেখা নাপায় মাৰ্কুৰী আপুনি দেখা নাপায় আৰু যি চকুৰে দেখা নাপায় সিয়ে ভগৱান আৰু এই ভগৱানটো কিন্তু এই ভগৱান কেইটা কিন্তু বিষাক্ত হ'ব এতিয়া মাৰি দিয়ে আপোনাক ডক্টৰ চাৰেও গম নাপাব কাৰণ আৰ্ছেনিক কেডমিয়াম লেড পয়জনিং ডক্টৰেও ডিটেক্ট কৰিবলৈ বহুত টাইম লাগে হয় ছাৰ গতিকে প্ৰব্লেমটো তাত গতিকে এই যদি আমি ৰিচোৰ্চবিলাক নষ্ট কৰি গৈ থাকোঁ তেতিয়াহ'লে আমাৰ ইয়াত আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কিছুমান স্কিম লৈছে আপোনাৰ প্ৰধানমন্ত্ৰী আপোনাৰ যিটো আমাৰ পানীৰ যে স্কিম আহিছে কিছুমান ঘৰে ঘৰে পানী দিবলৈ চেষ্টা কৰিছে স্কিমবিলাক লৈছে মই গভৰ্ণমেণ্টক লোক নিদিওঁ কিন্তু আমি মানুহবিলাক এই স্কিমবিলাক ইমপ্লিমেণ্ট কৰোঁতে যিবিলাক মানুহে কাম কৰি থাকে they never raise their voice কোনফালে আচল পইচাটো গুচি আচল কামটো হ'ব লাগিছিলে কি
ক'ত কি হৈ আছে আমি গম নাপাওঁ যোজনা হৈ আছে আসল বেনিফিচিয়াৰী বিলাকে কিন্তু যোজনাবিলাকৰ ভাল বেনিফিট পোৱা নাই গতিকে এইবিলাক বস্তু ওপৰত আমি গুৰুত্ব দিয়াটো উচিত নেক্সট কথাটো হৈছে কি যেতিয়া আমি পাৰিপাৰ্শ্বিক সমস্যাৰ কথা অৰ্থাৎ দুটা বস্তু এটা আছে বায়ু প্ৰদূষণ পানী প্ৰদূষণ মাটি ডিফৰেষ্টেশ্যন আৰু জলবায়ু এতিয়া বায়ুটোৰ কথাটো আপোনালোকে গম পাইছে গুৱাহাটীত বা দিল্লীৰ কথা যদি আমি চাওঁ দিল্লীত লাহেকে কৈছে যে সোমবাৰে আপোনালোকে নিজৰ ভেহিকুল চলাব আপোনালোকে নিউজটো পাইছে যে সপ্তাহত এদিন প্ৰাইভেট ভেহিকুল বন্ধ নেক্সট তেওঁলোকে কি কৰিব চাকৰি অফিচ অনলি 2 দিন কৰিব বাকী হওক এইটো পেট্ৰলৰ কাৰণে হৈছে কিন্তু তাত এয়াৰ পলিউশ্যন দিল্লীত আপুনি এনিটাইম মাস্ক ল'ব লগা আমাৰ গুৱাহাটীতো হয়তো আপোনালোকে জেগাই জেগাই অনুভৱ কৰে কিমান বায়ু প্ৰদূষণ হৈছে ঠিক তেনেদৰে পানীৰ কথাটো ক'লোৱেই মাটি প্ৰদূষণো হৈছে মাটিৰ প্ৰদূষণ ইণ্ডাষ্ট্ৰিয়েল যিমান লেভেল বাঢ়ি গৈ থাকিব বা আমাৰ যিমানে হাউচৰ পৰা ঘৰৰ পৰাই হওক ইণ্ডাষ্ট্ৰিৰ পৰা হওক বেলেগ বেলেগ জেগাৰ পৰা যিমানে ৱেষ্ট মাটিলৈকে গৈ থাকিব আৰু মাটিৰ পলিউশ্যন হ'লে কিন্তু প্ৰব্লেম বহুত এতিয়া আৰ্ছেনিকটো আজি হঠাৎ অসমলৈ অহা নাই বেলেগ জেগাৰ পৰা আফগানিস্তানৰ পালৰ পৰা এনেকে আপোনাৰ বালিয়ে আহি নৈ গৈ আমাৰ ক'ত আৰ্ছেনিক সোমাই গৈছে কোনো গম নাপায় এনেকুৱা নহয় যে আৰ্ছেনিক আহি হঠাৎ আজি গুৱাহাটীত সোমাই আৰু ঠিক তেনেদৰে আমি বনাঞ্চলবিলাক কাটি দিওঁ আমি যদি প্ৰায়বোৰ বালি কৰি দিওঁ তেনে আমাৰ গৰম বাঢ়িব ৰাজস্থানত এতিয়া লাহে লাহে আপোনালোকে দেখিব ৰাজস্থানৰ বহুত এৰিয়া আপোনাৰ মৰুভূমিলৈ ৰূপান্তৰিত হৈছে মই মাত্ৰ ছাৰক কৈছোঁ যে ৰাজস্থানত এতিয়া লাহে লাহে হঠাৎ হিট হৈ বাঢ়ি গৈছে কিহৰ কাৰণে ঠিক তেনেদৰে মাটিৰ কাৰণে মাটিত যদি পলিউশ্যন আৰম্ভ হয় মাটিৰ পৰা আমাৰ যাব গছলৈকে আৰু গছৰ পৰা যাব ফল মূললৈকে আৰু ফল মূলৰ পৰা ইনডাইৰেক্টলি এইটোৱে কৈ আছো যে মই আমাৰ চেইন আৰু মাটিৰ লগত আমাৰ ৰিলেশ্যন আছে বাইদেউ এইমাত্ৰ কৈছে আইটিএছ সাইন্টিফিক আইটিএছ আছে আমি পঢ়াওঁ আৰু সাইন্টিফিক আইটিএছটো কি হৈছে যে आप किस मिट्टी से बने हो बोले हिंदी सिनेमा डायलॉग है आप किस मिट्टी से बने हो মানে কি হয় এইটো যদি সাইন্টিফিক এনালাইসিস কৰে মাটিত যিকিটা এলিমেন্ট আছে মোৰ দেহটোৰ সেম মাটিত আপুনি ফসফৰাছ পাব মাটিত আপুনি নাইট্ৰজেন পাব মাটিত আপুনি ক্যালসিয়াম পাব মেগনেসিয়াম পাব সোডিয়াম আৰু আপোনাৰ দেহৰ প্ৰত্যেকটো হাড়ত প্ৰত্যেকটো আপোনাৰ ব্লাড সেলত আপুনি যিকিটা এলিমেন্ট পাব আৰু সেইটো ৰিসাইকেল হৈ আছে নেচাৰেলি সব লেভ আমাৰ প্ৰকৃতিয়ে আপনি মানুহ জ্বলাই দিয়ক মানুহ পুৰি দিয়ক আমাৰ এলিমেন্ট কিটা মাটিত যাব আকৌ মাটিৰ পৰা আমাৰ জ্বলাই এখানে কয় आप किस मिट्टी के बने মানে মিট্টি কে বনে হয় মানে আমি আসলে এই এলিমেন্টটা আমি আসলে মাটিৰ পৰাই পাইছো আইৰনটো আমি মাটিৰ পৰাই পাওঁ এনেকুৱা যে ভগৱানে আমাক মাটি দিয়ে আইৰন সোমাই দিছে এনেকুৱা নহয় গতিকে আমি যদি সেই মাটি এই পৰিমাণটো কমি যায় তেনে আমাৰ কি হ'ব মাটিত যদি নাইট্ৰজেন ফসফৰাছ কমি যায় কি হ'ব আমাৰ মাটিত যদি ক্যালসিয়াম মেগনেসিয়াম নহয় আপোনাৰ ফ্ৰুইটস যেটা কয় যে আপনি ক্যালসিয়াম জাতীয় ফ্ৰুইটস আরে মাটিতে ক্যালসিয়াম না আপনি ফ্রুটত ক্যালসিয়াম ক'ত পাব আপুনি তো গছত গৈ ক্যালসিয়ামটো ভৰাই দিব নোৱাৰে ন গছত গৈ নাইট্ৰজেন ভৰাই দিব নোৱাৰে মাটি পৰাই ল'ব গতিকে আমি যদি মাটি তেনেকে প্ৰদূষণ কৰোঁ এতিয়া মাটিত যদি আপোনাৰ আইৰন টাইপ কেডমিয়াম আপুনি কেডমিয়ামে খায় গতিকে আমি এই গোটেইখিনি বস্তু আমি এতিয়া ডিফৰেষ্টেশ্যন আমি দেখি আছো গছ ৰুবলি আছে কিন্তু সেই হিচাপত যিমান গছ হৈছে সিমান গছ কাটে কিছুমানে নিজৰ জীৱিকাৰ কাৰণে কৰিছে কিছুমানে নিজৰ ব্যৱহাৰৰ কাৰণে কৰিছে কিছুমানে বেলেগ ধৰণে আৰু এই ডিফৰেষ্টেশ্যন হ'লে মেইন প্ৰব্লেমটো আহিব আমাৰ জল আৰু এই গোটেইকেইটা ইণ্টাৰৰিলেটেড এইটোৰ সিটোৰ লগত সিহঁতৰ এটা ৰিলেশ্যনশ্বিপ আছে আৰু আমি যদি এতিয়া দিল্লীৰ কোৱালিটিৰ কথা কওঁ মই মাত্ৰ কৈছো দিল্লী 2026ত কি হৈ আছে 328 ভেৰি পুৰ লখনৌ আপোনাৰ 212 নৱেম্বৰ আৰু এইবিলাকৰ ফলত আমি এইটো গংগা নদীৰ সৃষ্টি কৰোঁ গংগা নদী আমি পূজা কৰোঁ গংগা নদীত স্নান কৰিলে মানুহৰ কিবা পুণ্যও হয় শূন্য হ'বলৈ বেমাৰ হ'বলৈ পিছৰ কথা তাতে আইএছ লাগিব আছে গতিকে এইবিলাকৰ ফলত কি হৈছে এতিয়া আমাৰ এনাৰ্জি এনেকুৱা
হয় স্যার মানুহৰ এলাৰ্জি হয় এলাৰ্জি আছে বেমাৰটো ইমানেই বাঢ়িব আজিকালি কাহ হ'লে কিবা কাপ চিৰাপ খালো মই ৰিচেণ্টলি বুকিং প্ৰায় 15 দিন এনেই কাহ দোকান এইবিলাক ডক্টৰেও ঔষধ দিয়ে মই অন্ধ্ৰলোকাছো খালো কাপ চিৰাপো খালো কিবা কিবি জড়িবুটিও খালো কিন্তু কাহটোৱে ভাল হ'ল তাৰপিছত যেতিয়া মই লাহে লাহে বুজি পালো নাই এইটো আচলতে যেতিয়া মই অলপ মাস্ক আৰম্ভ কৰা all of these sneezing বা এই কাম গান কাজ অলপ আছে তাহলে কি হয় আমার বায়ু প্রদূষণ আর বায়ু প্রদূষণ হলে আপনার কোনখানে অ্যাটাক করবে আপনি হামফার প্রবলেম গাড়ি ইয়া আপনি যদি চাই বেশি বয়সতকে মানুহ 40 পৰা 50 ভিতৰত মানুহৰ বেছি হাই কথা কোনোবা জিম কৰি ট্ৰেইন কৰিছে কোনোবা এক্সাৰসাইজ কৰি লাগলে মানুহে ডক্টৰৰ পৰা আপুনি এক্সাৰসাইজ কৰক হাৰ্ট লাগিব যদি এক্সাৰসাইজ কৰিলে মইও কি হ'ব বেমাৰটো পৰা আহিব লাগিব somewhere some problem is going on in our environment এর বায়ু প্ৰদূষণ হৈছে নহয় মোৰ পানী প্ৰদূষণ হৈছে নহয় কিবা আৰু এইটো কৈছে এইটো হৈছে কি সাইলেন্ট এই সাইলেন্ট কিলাৰটো ধৰাটো খুব টান আৰু ইমান সাইলেন্ট যে আপোনাৰ কোনো আকচন নিদিয়াকে আহে গতিকে এইটো কাৰণে আমি খুব সচেতন হোৱাটো জৰুৰী আৰু যদি আমাৰ যদি এতিয়া চহৰ নগৰখিনি চাওঁ যে বৰপেটাত আপুনি আহে ইয়াতে যদি কোনোবা বৰপেটাৰ মানুহ আছে তাতে আপোনাক কমলে আপোনাৰ মাস্ক ব্যৱহাৰ কৰক 189 কি হয় ডিব্ৰুগড় 106 দিছপুৰ 162 গৌৰীপুৰ 139 গুৱাহাটী 180 very high যোৰহাট 99 দিছপুৰ 160 তাহলে এয়ার কোয়ালিটি আমার সব এয়ার কোয়ালিটি unhealthy যদি চাও বৰপেটা গুৱাহাটী দিছপুৰ unhealthy তাহলে এয়ার কোয়ালিটি আমার বেয়া হবে দিল্লীত কৈ ভাল দিল্লীত 200-300 ওপৰ গুচি গৈছে দিল্লী ডক্টৰতকৈ অলপ ভাল কিন্তু আমি সচেতন হোৱাটো উচিত আৰু এই এয়ার কোয়ালিটি বা এই বায়ুমণ্ডল যদি আমি আসলে ভাল কৰি নাৰাখো কোনফালে মই যদি কৈছো যে সাইলেন্ট কিলার হিচাপে কেতিয়া আহিব নেক্সট হৈছে আমাৰ প্লাষ্টিক প্ৰবলেম যদি চাওঁ প্লাষ্টিক মই কৈ আহিছো যে প্লাষ্টিক আজি বস্তু 1960 চনতে প্লাষ্টিকৰ ব্যৱহাৰ হৈছে আহি আছে আজি 2 বছৰে 100 বছৰ পাৰ হৈ প্লাষ্টিকৰ আমি এবলিশ এতিয়াও আৰু প্লাষ্টিক এবলিশ কৰাটো টান এইকাৰণে হৈছে মানুহে বুজিয়ে পোৱা নাই যে প্লাষ্টিকৰ পৰা কি হ'ব পাৰে আমি যদি সচেতন নহওঁ এতিয়া প্ৰবলেম ইণ্ডিয়াৰ নিচিনা জেগাত সচেতন নাগৰিক সৃষ্টি কৰা আমাৰ মাজত সোসাইটিত বিভিন্ন ধৰণৰ আপোনালোক কেইজন মানে ইয়াতে সচেতন আজি আপোনালোক কেইজনে প্লাষ্টিক ব্যৱহাৰ নকৰিব পাৰে বাহিৰত যে আপুনি কাগজ কৰি থাককচোন কি এনেকে চাই নাই বটলে প্লাষ্টিক বটলে বিয়াই হওক সময় আপুনি প্লাষ্টিক নোৱাৰ আৰু এইটোক যদি আমি সচেতন হিচাপে নাগৰিক হিচাপে সচেতন আমি ইয়াত ন্যায় থকা পৃথিৱীৰ প্ৰত্যেকজন মানুহে যদি আমি নাভাবো তেনেহ'লে কিন্তু আমাৰ দিন আৰু প্লাষ্টিক ডিগ্ৰেডেশ্যন হ'ব পাৰে প্লাষ্টিকৰ এতিয়া মেইন প্ৰব্লেম হৈছে microplastic is another cause of cancer. Microplastic is considered to be one of the major cause of stomach cancer. এইবিলাক কেনেকৈ মই সেইকাৰণে কৈছো যে ইহঁতক ঘূৰিবলৈ মাইক্ৰ বা নেনো লেভেললৈ যাবলৈ বেছি টাইম নালাগে গতিকে আমাৰ প্ৰব্লেম বিলাক তাত হৈ আছে আৰু ইয়াৰ কাৰণে প্লাষ্টিক এতিয়া গভৰ্ণমেণ্ট বা ৰুলছ ৰেগুলেশ্যনছ পেপাৰ ৱাইজ আমি চব লিখি আছো ৰুলছ বনাইছে ৰেগুলেশ্যনছ বনাইছে ইমপ্লিমেণ্ট ক'ত কিবা এটা লছ হৈ আছে যাৰ কাৰণে আমি প্লাষ্টিক আমি বন্ধ কৰিব পৰা নাই আৰু যাৰ কাৰণে আমি প্লাষ্টিক সেইকাৰণে ৰিচাৰ্চ চলি আছে যে বায়'ডিগ্ৰেডেবল বা কিন্তু কিছুমান জেগা ভাল লাগে আপোনালোকে যদি কেৰেলাৰ পিনে যায় এতিয়াও কিন্তু তেওঁলোকে কেৰেলা জেগাত গ'লে লিখিব দিব তাতে দোচাই দি কৰিব ভাল লাগে তাত গৈ ভাল লাগে তেওঁলোকে এতিয়াও মানে আমাৰ নিচিনা এনেকুৱা প্লাষ্টিক ব্যৱহাৰ বিয়া আছে আৰু কিছুমান আমাৰ নাম কৰে এতিয়া শংকৰদেৱৰ কিছুমান নিয়ম ভাল আছে
কৰিব যে কিছুমান আমাৰ নিউ জেনেৰেশ্যনৰ সম্পৰ্কে যদি মাহ প্ৰসাৰৰ বা এইবিলাক বুট মাহ এইবিলাক চব কলপাত বা গছৰ পাততে আমি কৰিছোঁ। এতিয়া নামঘৰত মই যাবলৈ বেয়া লাগে, সদায় এই পলিথিনৰ ঠোঙাবিলাক দি কৰে। আচল আমাৰ যিটো শংকৰদেৱৰ কালচাৰ নামঘৰ বিলাকত নোহোৱা হয়। এতিয়া সেইবিলাক বস্তু তাৰমানে কি হৈছে, আমি মডাৰ্ণ কেনেকে হৈছো এইটো ডাঙৰ কথা। আমি মডাৰ্ণ হৈছো, মডাৰ্ণ হৈ আমি নিজৰ পৰিৱেশটো কেনেকে আমি বিনষ্ট কৰি আছো সেইটো আমি চোৱা। নেক্সট হৈছে কি ৰেপিড আৰ্বানাইজেশ্যন। এইটো বস্তুতে ওয়েষ্ট মেনেজমেণ্ট বাসস্থানৰ অভাৱ আৰু বিশেষকৈ যদি আমি চাওঁ মুম্বাই, দিল্লী, কালিফৰ্ণিয়া দ্ৰুত নাগৰিক ঘৰে উন্নয়ন আনিলেও কৰিবলৈ নগৰ ব্যৱস্থা পৰিৱেশ আৰু এইটো আপোনালোকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আমি যিমানে এতিয়া মই মোৰ ঘৰৰ ওচৰতে মই আপোনাক এটা এক্সাম্পল ছাৰ এপি ছাৰ গৈছে আৰু জানি মোৰ ঘৰৰ ওচৰত এতিয়ালৈকে বৰিং লগোৱা নাছিল পানী। মই যিখিনি জেগাত থাকো মই অট্টালিকা বনোৱা নাই, আমাৰ ঘৰটো একদম দূৰ আছে ঘৰতে অট্টালিকা এইকাৰণে মই মোৰ দেউতাক কৈ আছো ইয়াত যিমানে অট্টালিকা বনিব প্ৰত্যেকজন মানুহে কিন্তু এদিন পানী নাই। আৰু আজি এই ৰিচেণ্টলি মই ঘৰত গৈ দেখিছো আমাৰ ঘৰত পাম্প পানী টানিব নোৱাৰে। কাৰণ কি হৈছে মোৰ গোটেই চাৰিওফালে ডাঙৰ ডাঙৰ আৰু ডাঙৰ ডাঙৰ অট্টালিকা বনোৱাৰ লগে পানীৰ এমাউণ্টটো কমি আহিলে লগত কি হৈছে আমি টকা পইচা থাকিলে মই কৈছো টকা পইচা থাকিলে ডাঙৰ কথা নহয়। সেইকাৰণে আব্দুল কালামে এটা ভাল কথা কৈছে আমি ধনী মানুহবিলাকে প্ৰত্যেকজন দুখীয়া মানুহ কাৰণে এটা এটা ঘৰ বনালে কি সুবিধা আছে। আমাৰ ইমান ধনী মানুহ আছে নিজৰ লগত দুজন মানুহ কিন্তু ঘৰটো চালে দুজন মানুহ থাকিবলৈ ইমান ডাঙৰ ঘৰ এটা নালাগে। কিন্তু গৰীব আমাৰ বহুত আছে ঘৰ নোহোৱা, কিন্তু সেই প্ৰত্যেকজন যদি ধনী ধনী মানুহে এটা এটা ঘৰ এটা যদি আমাৰ দুখীয়া মানুহ দিলে হয় তেতিয়া আমাৰ ভাৰতবৰ্ষত ঘৰ নোহোৱা মানুহ অঘৰী মানুহ কমি যায়। কিন্তু আমাৰ সেইটো বুজা মানুহখিনি কম। গতিকে আমাৰ এতিয়া মেইন প্ৰব্লেম যিমানে ইয়াত জনবসতি বাঢ়িব, আৰ্বানাইজেশ্যন যিমানে বাঢ়িব, আমাৰ কিন্তু দ্ৰুতগতিত যিটো হাৰত বাঢ়ি আছে আমাৰ ছ'চাইটিখনক প্ৰৱেশ কৰাটো আৰু চবতকৈ ডাঙৰ কথা প্ৰব্লেমটো কি হয় শিক্ষিত মানুহখিনিও প্ৰব্লেমটো অশিক্ষিতৰ লগত বেছি নাই। আপুনি গাঁৱে ভূঞে গ'লেতো গাঁৱত এতিয়াও ছাষ্টেইনেবিলিটি মেইনটেইন হৈ আছে কিছু কৰিব। আমাৰ শিক্ষিত মানুহখিনিয়ে প্ৰব্লেমটো আৰু বেছি আৰু শিক্ষিত কেনেকে কৰি মই কেতিয়াবা চিন্তিত শিক্ষিতখিনিও যদি নিশিকে যে আমি আমাৰ পৰিৱেশ কেনেকে আমি বচাই ৰাখিম তেতিয়াহ'লে তাৰ উপায় নহয়। আৰু নেক্সট চ্যালেঞ্জিং আহিছে আমাৰ কাৰ্বন ডাই অক্সাইড বা আমি যিটো জিৰ' কাৰ্বন ক্লিন বুলি কোৱা 2000 আমাৰ মোদী চৰকাৰে বা আমাৰ ভাৰতবৰ্ষই কৈছে যে 2048 বা 2050 ভিতৰত আমাৰ কাৰ্বন ডাই অক্সাইড এমিশ্যন জিৰ' কাৰ্বন এমিশ্যন। এতিয়া কাৰ্বন ডাই অক্সাইডৰ প্ৰব্লেমটো যদি আপোনালোকে চাই আমাৰ ইণ্ডিয়াৰ কন্ট্ৰিবিউশন 3.5 সকলোকে কন্ট্ৰিবিউশন আছে ইউএছ 24%। কিয়? কাৰণ তাহাঁতৰ ইমানেই ডিজেল ইঞ্জিন কাৰ চলে যে কাৰ্বন ডাই অক্সাইড এমিশ্যন আৰু ইয়াৰ কাৰণে এই কাৰ্বন ডাই এমিশ্যনটো কি হৈছে তাৰ পৰা আহিছে আমাৰ 80% আহিছে আমাৰ কয়লা, তেল আৰু গেছ। আৰ্হেনিয়াছ বুলি এজন কেমিষ্ট্ৰি মানুহ আছে, তেওঁ কৈছে কয়লাৰ পৰা যেতিয়া শক্তি উৎপাদন কৰিছিল আৰ্হেনিয়াছে তেতিয়াই কৈছে 1858 চনত তেতিয়াই কৈছিলে যে কয়লা coal will be one of the culprits for that 1857 তে কৈছে that coal will be one of the greatest culprits for that। আৰু আজি আমি অনুভৱ কৰিছো যে কয়লাৰ পৰা কিমান কাৰ্বন ডাই অক্সাইড কিন্তু কয়লা নহ'লেও নচলে। আৰু সেইকাৰণে আমাৰ ইলেক্ট্ৰিক ভেহিকুলৰ বুলি কৈছে আমি এতিয়া বেটাৰী কাৰৰ কথা কৈছো। ইলেক্ট্ৰিক বেটাৰী কৰিলেও বহুত প্ৰব্লেম আছে। বেটাৰীটো ল'ব লিথিয়াম বেটাৰীটো ল'ব, লিথিয়াম বেটাৰীয়ে কাৰ্বন ডাই অক্সাইড এমিশ্যন নকৰে, লিথিয়াম বেটাৰীবিলাক যিটো ডাম্পিং পৰিমাণ আকৌ ছয়লৈকে যাব। That means আমাৰ এটা উপায় নোহোৱা আমি কোল বাদ দিলে ডিজেল বাদ দিলে লিথিয়ামৰ গ'লো লিথিয়াম কৰিলে আকৌ কি প্ৰব্লেম আমি কি কৰিম? এটা উপায় আছে যে পানী দি আমি গাড়ীখন চলাব পাৰোঁ।
পানী আছে সাগৰৰ পানী দি গাড়ীখন চলাবলৈ দিগদাৰ পানীটো দুনিয়া পানী না খাব পাৰে না গাড়ী চলাব পাৰে সেইকাৰণে ৰিচাৰ্চ কৰি আছে মানুহে যে সল্ট ৱাটাৰ ইউজ কৰি গাড়ী চলাব পাৰি যদি সল্ট ৱাটাৰ ইউজ কৰি গাড়ী চলাব পাৰো তেনেহ'লে কিছু পৰিমাণৰ সলিউশ্যন আহিব কাৰণ ৱাটাৰৰ পৰা না কাৰ্বন ডাই অক্সাইড ওলাব না কাৰ্বন কিন্তু সেইটো ৰিচাৰ্চ কৰিবলৈ টাইম লাগিব হয়তো আমিও বিশ্বাসী হয়তো আগন্তুক কালত সেইটো আহিব আৰু ইয়াৰ উপৰিও অকল কাৰ্বন ডাই অক্সাইড কমপ্লিট নহয় আমি বহুখিনি বেলেগ বেলেগ বস্তু ইউজ কৰি থাকোঁ যেনেকৈ পাৰ ফ্ল'ৰ বিউটেন এই পাৰ ফ্ল'ৰ নাইট্ৰাছ অক্সাইড এইবিলাক আমাৰ আৰু কালপ্ৰিট বস্তু ছালফাৰ হেক্সাফ্ল'ৰাইড এইবিলাক আমাৰ ইণ্ডাষ্ট্ৰি মিথেন নহয় মিথেনৰ মই কৈ আছো এতিয়া আপুনি মিথেন যদি চাই মিথেন কিন্তু ক'ৰ পৰা এইবিলাক বহুত বহুত চ'ৰ্চ আপোনাৰ আমাৰ যিবিলাক গাহৰি পল্ট্ৰি ফাৰ্ম আছে আমাৰ খেতি পথাৰ আছে আমাৰ বহুত জেগাৰ পৰা মিথেন বহুত ধৰণৰ পৰা মিথেন আৰু এই মিথেনটো সেইকাৰণে আমি যদি মিথেনটো মিথানললৈকে লৈ যাব পাৰোঁ এতিয়া আগন্তুক ৰিচাৰ্চ চলি আছে যে কাৰ্বন ডাই অক্সাইডটোক আমি মিথানল কেনেকৈ কৰিব পাৰোঁ আৰু মিথেনটো মিথানল কেনেকৈ আমাৰ কেমিষ্ট্ৰি মানুহে সেইটোৱেই কাম যে কাৰ্বন ডাই অক্সাইডখিনি আমি মিথানল কৰিব পাৰিলে আমি কাৰ্বন ডাই অক্সাইড কমাই দিব পাৰিম আৰু মিথেনটো যদি আমি মিথানল হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ মিথানলটো এটা আমি আপুনি এতিয়া আপুনি গম পাইছে যে ইথানলক পেট্ৰলৰ লগত মিলাই দিছে ঠিক তেনেদৰে মিথানলেও মই মিথানলৰ ওপৰত ৰিচাৰ্চ কৰি আছোঁ মিথানল দি কেনেকৈ গাড়ী চলাব পাৰি মই সেই বিষয়ত ৰিচাৰ্চ কৰি আছোঁ গতিকে আগন্তুক কিছুমান গাড়ী আহিব য'ত আপুনি মিথানল দি গাড়ী চলাব এতিয়া মিথানল আৰু ইথানলৰ মাজত প্ৰব্লেম কি পেট্ৰল প্ৰব্লেমটো হৈছে আপোনালোকে গম পায় যে পেট্ৰলত যিবিলাক কাৰ্বন থাকে সেইটো হৈছে কাৰ্বন 4টাৰ পৰা 12টালৈ মানে কাৰ্বন 4 C4 কাৰ্বন বুলি কয় C4 কাৰ্বনৰ পৰা C12 তাৰমানে পেট্ৰল ডিজেলত যিমান কাৰ্বন বেছি থাকে সিমান এনভাইৰনমেণ্টত কাৰ্বন সিমান যায় এতিয়া ইথানল বা মিথানলৰ যদি ফৰ্মুলাটো আমি চাওঁ মিথানলত এটা কাৰ্বন আৰু ইথানলত দুটা কাৰ্বন তাৰমানে 4টাতকৈ যদি মই এটালৈকে লৈ আহিব পাৰোঁ কাৰ্বন কমি যায় 1/4 হৈ যায় গতিকে উদ্দেশ্যটো মানুহে সেইটো কৰিব চাই আছে যে ইথানল ব্লেণ্ডিং কৰি বা মিথানল ব্লেণ্ডিং কৰি এই পেট্ৰলৰ কাৰ্বন এমাউণ্টটো কেনেকৈ আমি কমাই দিলে এনভাইৰনমেণ্টত কাৰ্বন এমিশ্যনটো কমাব পাৰোঁ গতিকে ঠিক তেনেকুৱা ধৰণৰ কিছুমান ৰিচাৰ্চ চলি আছে আৰু এইটো হৈছে মিথেন প্ৰডাকশ্যন আপোনালোকে চাই বহুত জেগাৰ পৰাই আপোনাৰ অচেন গেছ হাইড্ৰেট কোল অইল গেছ এইবিলাক বহুত জেগাৰ পৰাই আমাৰ কি হয় মিথেনৰ আৰু মিথেনটো আপোনাৰ 30 গুণেই পয়জনাছ দেন কাৰ্বন মানুহে কয় কাৰ্বন ডাই অক্সাইড হ'লে বেছি পয়জন কিন্তু মিথেন ইজ 30 টাইমছ মোৰ পয়জনাছ দেন মিথেন এমিশ্যন যদি বহুত বেছি হৈ যায় তেনেহ'লে আমাৰ আৰু পয়জন তাক কেপচাৰ কৰি মিথেনটোক আমি কেনেকৈ মিথানল কৰিব পাৰোঁ বা মিথানল বা কেনেকৈ বেলেগ কিবা কৰিব পাৰোঁ আমি চাওঁ আৰু সেইটো আমাৰ কেমিষ্ট্ৰি ৰিচাৰ্চত খুব এতিয়া জৰুৰী হৈ গৈছে আৰু যদি আমি যদি এতিয়া ইণ্ডিয়াৰ এনাৰ্জি মিক্সটো চাওঁ আমাৰ ইণ্ডিয়াৰ এতিয়াও কিন্তু অইল কোল নিউক্লিয়াৰ যদি চাওঁ হাইড্ৰ' আৰু নিউক্লিয়াৰ আমি অনলি 1% জৱাহৰলাল নেহৰুৱে স্বাধীন হোৱাৰ পিছতেই নিউক্লিয়াৰ এনাৰ্জিৰ কথা ভাবিছিল আজি স্বাধীন বহু বছৰে হ'ল তথাপিও আমি কিন্তু নিউক্লিয়াৰ এনাৰ্জি আগবাঢ়িব পাৰোঁ আৰু নিউক্লিয়াৰ এনাৰ্জি ইজ কনচিডাৰ্ড টু বি ওৱান অফ দ্য মেইন যদি নিউক্লিয়াৰ এনাৰ্জিটো আমি বঢ়াব পাৰোঁ আমাৰ ট্ৰেইনৰ কষ্ট বহুত কমি যাব ফ্লাইটৰ কষ্ট বহুত কমি যাব কিন্তু তথাপিও আমি নিউক্লিয়াৰ এনাৰ্জি আগবাঢ়িব পাৰোঁ আমি 45% কৰি আছোঁ তাৰ কাৰণে এতিয়াও আমি ইণ্ডিয়াৰ কাৰ্বন ডাই অক্সাইড বায়ো এনাৰ্জি আমি আগবাঢ়িব লাগিব কিন্তু আমাৰ বায়ো ৰিচোৰ্চ বায়ো এনাৰ্জিৰ প্ৰব্লেমটো কি হয় আমাৰ বায়ো ৰিচোৰ্চ এতিয়া ইথানলৰ যে ইথানল পেট্ৰলত মিলাই আছে তাৰ এটা বেলেগ ষ্টৰি এটা আপোনালোকৰ প্ৰায়বিলাকৰ চুগাৰ আছে কিজানি কিমান চুগাৰ আছে এতিয়া চুগাৰ যিমানে মানুহৰ ইণ্ডিয়াত বাঢ়িব সিমানে চেনি খোৱা বন্ধ চেনি প্ৰডিউচ কৰা বহুত মানুহ আছে কেতিয়াও আছে কুঁহিয়াৰ খেতিৰ পৰা চেনিটো আহিব যদি আমি চেনি খোৱা বন্ধ কৰি দিওঁ চেনি প্ৰডিউচ কৰা মানুহখিনিয়ে কেনেকৈ জীৱিকা চৰকাৰে এটা বুদ্ধি কৰিছে যে চেনিৰ পৰাই ইথানলটো বনায় চুগাৰৰ পৰা ইথানলটো আহে আৰু সেই ইথানলটো যদি আমি পেট্ৰলৰ লগত দিব পাৰোঁ সেইখিনি মানুহ আছে গতিকে
ইথানল প্ৰডাকশনটো আমি বঢ়ালে এইখিনি মানুহ কৰে আপুনি চেনি নাখালেও এটলিষ্ট ইথানলটো খাই তো সেইখিনি মানুহে এই কুইনাৰ প্ৰডিউচ কৰি আমি এটা বায়ো ইথানল আমি বনাব পাৰোঁ কিন্তু বায়ো প্ৰবলেমটো কি হৈছে যদি বহুত জেগাত আলুৰ পৰা যদি ব্ৰাজিলত যায় ব্ৰাজিলত বায়ো এনাৰ্জি প্ৰথম বায়ো ফুয়েল তাত সুগাৰ কেনৰ পাব তাত হয় কিন্তু প্ৰবলেমটো কি হয় আপুনি যে 1 কুইণ্টল আলু বা আলুৰ পৰা কিছুমান বায়ো এনাৰ্জি সেলুলোজৰ 1 কুইণ্টল আলুৰ পৰা আপুনি খুব বেছি 100 ml তেল মই ইণ্ডিয়াৰ নিচিনা এখন দেশত 1 কুইণ্টল মই আলু চেপি 100 ml তেল দিয়ে খাব লাগিব It is not possible in a country like India. So bioenergy to increase কৰাবলৈ অলপ টান আৰু bioenergy separation to the costly process. Bioenergy প্ৰডাক্ট কৰাবলৈ গতিকে সেইকাৰণে তাতো আমাৰ ইণ্ডিয়াৰ গ্ৰোথটো কমি আছে কিন্তু আমি আগন্তুক আমি চাব লাগিব আৰু ইণ্ডিয়া যদিও মানুহে কৈ আছে ইণ্ডিয়া 2050 লৈকে আপোনালোকে থাকিবই 2050 লৈকে আপোনালোকে একদম নিশ্চিত থাকক ইণ্ডিয়া Without diesel petrol problem, India will run up to 2050. মানে থাকি যাব মানে এই রিসোর্স থাকিব আৰু তাত মেইনলি যদি ইণ্ডিয়া কিছুমান প্ৰবলেম হৈ আছে ইণ্ডিয়া will sustain with petrol and diesel somehow it should sustain যদি আৰু বেছি যুদ্ধ নহয় কিন্তু কাৰ্বন ডাই অক্সাইডৰ কিন্তু হার আপুনি যদি চাই 1960 পৰা 2025 317 ppm about 420 into mathematician or মানে ডাঙৰ ফিগাৰ নহয় 317 আৰু 420 ৰ মাজত খুব বেছি 130 হয় এটা মানে 100 ppm ppm 100 ppm is dangerous for মানে আর্সেনিক ppm ওরে থাকে আর্সেনিকৰ লেভেল ওটা কয় যে 0.6 আর 0.6 আছে তাতে ফলে আপনার চলি থাকিব পাৰিব এই 30 20 80 ppm অকনমান বাঢ়ি গলে মানে এই 100 ppm within a period of 65 years বাঢ়ি গৈ আছে কার্বন ডাই অক্সাইড এমিশন এই কন্ট্রোল নকৰিলে আমাৰ প্ৰবলেম কি আহি আছে নেক্সট প্ৰবলেম আহি আছে আমাৰ কার্বন ডাই অক্সাইডৰ কাৰণে হৈ আছে নেক্সট আপুনি যদি চাই এতিয়ালৈকে আমাৰ ঠিকে আছে লাহে লাহে যদি পিনে যায় নহয় 750 ppm পালে কিন্তু এইটা অৱস্থা এটা কাম প্ৰতিকাৰ আছে আৰু অলপ কার্বন ডাই অক্সাইড আমাৰ পানী যায় আমাৰ কিন্তু প্ৰবলেম only not বেমাৰ বহুত ক্লাইমেট চেঞ্জ আহি যাব আৰু তাৰ ফলত আপোনালোকে যদি এতিয়া দেখিছে এইটো এটা ৰেইনফল আমাৰ ইনাৰ ডিস্ট্ৰিক্টত ৰেইনফলটো কিন্তু দেখিছে আপুনি কাৰ্ভ যদি দেখিছে it's not constant up and down rainfall is falling over this years and what we was বেলেগ মানে আৰু এতিয়া মই কৈছো যে আগন্তুক কেইবছৰমানৰ পিছত আমাৰ ক্লাইমেট আপুনি ঠাণ্ডা কেনেকৈ অনুভৱ কৰিব গৰম কেনেকৈ অনুভৱ কৰিব আৰু এইটো এইখন আমাৰ সায়েন্স পেপাৰ আমাৰে এজন ছাত্ৰ আৰু আমাৰ কটন বিশ্ববিদ্যালয়ৰ আমাৰ কুশল ছাৰ মানে তেওঁলোকৰ এখন পেপাৰ ৰেসপিৰেটৰি ছাৰ এইখন পেপাৰটো ইন্টাৰেষ্টিং that Indian monsoon derived by North Atlantic Indian monsoon to অকল এই মনসুনৰ লগত ৰিলেট নহয় Atlantic wave trade Atlantic wave trade to কেনেকৈ চেঞ্জ হৈছে that is also impacting our monsoon গতিকে কেনেকৈ আৰু কিছুমানে কৈ আছে যে নাগালেণ্ডৰ এনভাইৰনমেন্ট আমাতকৈও বেলেগ আমাৰ হিলছ নাগালেণ্ড বা ত্ৰিপুৰা কিন্তু চেঞ্জ আমি ল'ব পাৰিম নে নোৱাৰিম সময় হ'ব সেইকাৰণে কৈছোঁ যে সাষ্টেইনেবল আমাৰ আগন্তুক যিখিনি মানে নৱপ্ৰজন্ম আহি আছে তেওঁলোকৰ কাৰণে কিমান চেলেঞ্জিং হ'ব that will be dictated by us আমি কি এখন সমাজ হ'ব আৰু এইটো হৈছে ডাঙৰ চিন্তা আমাৰ এতিয়া যদি এতিয়া 1.5 ডিগ্ৰী গ্লোবাল ওয়ার্মিং বাই 21 যদি আমি কিবা যে 2 ডিগ্ৰীলৈকে আহি যাওঁ আৰু 0.5 we are waiting for 0.5
এখানে কৈ আছে যে 2050 ভিতৰত যদি আমি জিৰ' কাৰ্বন প্ৰিন্ট কৰিব নোৱাৰো আৰু এই বছৰৰ ভিতৰত তেনেহ'লে অনলি 0.5 মই এখানে কৈছো যে এনভায়ৰনমেন্ট ইজ so মানে সেনসিটিভ এনভায়রনমেন্ট মানে ppm লেভেল আপনার 0.5 ডিগ্রি মই যদি এটা রিঅ্যাকশন কৰো মানে মোৰ 0.5 ডিগ্রি মেটাৰ এটা কেমিক্যাল রিঅ্যাকশন in 0.5 degree centigrade increase of the environment temperature আমার যদি হয় এটা মূল সমস্যা আর এইটো গৈ যদি 4 ডিগ্রি লৈকে যায় তেনেহ'লে we cannot sustain dramatic problem for us আৰু এইটো কাৰণে কি হৈছে আমি কাৰ্বন এমিশনটো আমি কমাব লাগিব আৰু এইটো হৈছে আমাৰ পেট্ৰলৰ যিটো আমি গ্ৰীণ ফুয়েলৰ কথা কৈ আছো আমি BS1 ৰ পৰা BS4